ইয়াক বিধি বহিৰ্ভূত উচ্ছেদ বুলি আমি আগতেই কৈছোঁ আৰু এইটো আমাৰ ব্যক্তিগত কথাও নহয়। এতিয়া মহামান্য উচ্চতম ন্যায়ালয় হওক বা উচ্চ ন্যায়ালয় হওক তেনেকুৱা মন্তব্য বা তেনেকুৱা নিৰ্দেশনা জাৰি কৰাও দেখা গৈছে যে উচ্ছেদ কৰিলে তাৰ যিবিলাক নীতি নিয়ম আছে, ৰুল আছে, সেই ৰুল ফ'ল' কৰি বা নিৰ্দেশনা ফ'ল' কৰি উচ্ছেদ চলাব লাগে। কিন্তু উচ্ছেদৰ নামত আজি যিটো ৰাষ্ট্ৰীয় মানৱাধিকাৰ আইন লংঘন, সংবিধানক লংঘন, তাৰপিছত আপোনাৰ বিধি বহিৰ্ভূতভাৱে এই উচ্ছেদক আমি একচুৱেলি যদি অলপ বিচাৰ কৰোঁ যে আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী বা অসম চৰকাৰে এনেকুৱা পদক্ষেপটো কিয় লৈছে? এওঁলোক স্বদেশী ইয়াৰ ভাৰতীয় খিলঞ্জীয়া সেই মানুহক উচ্ছেদ কৰাৰ পিছত কয় বাংলাদেশীক উচ্ছেদ কৰা বুলি কৈছে। এই দুৰ্ভাগ্যজনক কথা, কাৰণ এজন মুখ্যমন্ত্ৰীৰ এনেকুৱা মন্তব্যই আচলতে এনেকুৱা মন্তব্য কৰিলে আমি নিজেই লজ্জিত হওঁ। কিয়নো মুখ্যমন্ত্ৰীৰ এটা পদমৰ্যাদা আছে আৰু স্বদেশীক উচ্ছেদ কৰি যদি 500 বা 1000 বাংলাদেশীক উচ্ছেদ কৰিলে 2-এজন অসমীয়াৰ চেকা লগা কথা, এইবিলাক কথাই আচলতে নিজৰ যিটো মানে প্ৰচিডিউৰ, যিটো প্ৰক্ৰিয়া চলাইছে সেই প্ৰক্ৰিয়াত যিখিনি মানে এইটো আমি ক'ব লাগিব এতিয়া যে সৰ্বত্ৰ এইটো চৰ্চিত হৈ আছে যে এই মানুহখিনিৰ ওপৰত এই সংখ্যালঘু কৈ আছে কিছুমানে ধৰ্মীয় সংখ্যালঘু হ'ল, কিন্তু আচলতে ধৰ্মীয় সংখ্যালঘু হ'লে কথাটো ঠিক আছে, কিন্তু সংখ্যালঘু কথাটোক আমি বিশ্বাস নলওঁ। কিন্তু আমি দেখিছোঁ মিয়াৰ মাজত কোনো বাংলাদেশী নাই, যদি কোনো বাংলাদেশী আছে উচ্ছেদ কিয় আমিও লগত থাকিম। কিন্তু এনেকুৱা অমানৱীয় বিধি বহিৰ্ভূত উচ্ছেদৰ পৰা যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ বিৰত থাকে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। আৰু যিখিনি মানুহক উচ্ছেদ কৰিছে তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থাটো অতি শীঘ্ৰেই কৰিব লাগে। ইয়াৰ দাবী আমি অসমীয়া পৰিষদৰ ফালৰ পৰা আমি মুখ্যমন্ত্ৰীলৈ, চৰকাৰলৈ আমি দাবী জনাইছোঁ। আৰু এই ক্ষেত্ৰত যিসকল তথাকথিত লিডাৰ, ৰাজনৈতিক লিডাৰ কিছুমান আহি উচ্ছেদৰ পিছত আহি মানে প্ৰতিবাদ কৰিছে, কিন্তু যেতিয়া আহিব লাগে উচ্ছেদৰ আগতে আহি বুলডোজাৰৰ সন্মুখত থিয় হৈ এই মানুহখিনিক কি পদ্ধতিৰে আগবাঢ়িলে সুৰক্ষিত কৰা যায়, এওঁলোকৰ অধিকাৰ বা এওঁলোকৰ মৌলিক অধিকাৰ যিটো বাসস্থান তাক সুৰক্ষা দিয়া যায়, সেই ক্ষেত্ৰত পদক্ষেপ ল'ব লাগিছিল। কিন্তু দেখা গৈছে ৰাজনৈতিক কিছু পাৰ্টি বা দলে যেনেকুৱা AIUDF আহিল এইটো ৰাজনৈতিক কিবা এটা ন্যস্ত স্বাৰ্থই মানে সিদ্ধি কৰিবৰ কাৰণে আহিছে, এইটো প্ৰকট হৈ উঠিছে। ইফালে ৰকিবুল হুছেইনৰতো কথাই নাই, এজন হিমন্ত নহয়, দুজন হিমন্ত নহয়, 50জন হিমন্ত আহিলেও আপোনালোকৰ এডাল নোমো হেলাবলৈ লৰাবলৈ দিয়া নহ'ব। ৰাইজ চুচুৰি হ'লেও আপোনালোকৰ বিপদৰ সময়ত মই আপোনালোক উদ্ধাৰ কৰিম। এনেকুৱা বক্তব্য দি ফাঁকি দি এই ভণ্ড লিডাৰসকলে, মই কৈছোঁ এই ৰকিবুলৰ নিচিনা আৰু বহুত লিডাৰ আছে, যেনে ৰচিদ মণ্ডল, এটা হাঁহি ওলাই ভাষা নাজানে চ্যালেঞ্জ কৰা, ৱাজেদ আলী চৌধুৰী, এওঁলোকে কি কৰিছে বিগত দিনত ক্লিয়াৰ কাট। মই এতিয়া ভাষা ক'লেইতো মইতো এতিয়া ৰাইজৰ সন্মুখত বা তেনেকুৱা নেতাৰ প্ৰিয়সকলৰ ওচৰত হয়তো মই এটা মানে অলপ কি হ'ম, শত্ৰু হিচাপে গণ্য হ'ম। কিন্তু মই দেখিছোঁ আমাৰ গৱেষণাত এইটো পৰিলক্ষিত হৈ আছে, হয়তো আগন্তুক দিনত আমি এই পদক্ষেপ ল'বলৈ আগবাঢ়ি আছোঁ। কি যে মিয়া দেখা যায় এই লিডাৰসকলৰ আজন্ম মিত্ৰ আছিল বা এতিয়াও মিত্ৰ আছে, কিন্তু আমি দেখিছোঁ মিয়াৰ আজন্ম শত্ৰু হ'ল এইসকল লিডাৰ, যেনেকুৱা ৰকিবুল কওক বা আমাৰ ৱাজেদ আলী চৌধুৰী কওক বা ৰচিদ মণ্ডল, এই লেখি আৰু কংগ্ৰেছৰ ভিতৰত। গতিকে মই এই আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমাৰ সেই মানে কংগ্ৰেছৰ মুখ্য ৰাহুল গান্ধী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, কংগ্ৰেছ যদি বচাব বিচাৰে তেনেহ'লে এনেকুৱা লিডাৰক আপুনি নজৰ দিব লাগে। তেওঁলোকে আচলতে ৰাজনীতিৰ পক্ষত আছে না তেওঁলোকৰ নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ পক্ষত আছে।
আজিলৈকে ৰকিবুল হুছেইনে এজনহে হিমন্ত ষ্টেপ লৈছে, 50জনতো অহা নাই। লোমো লৰাব নোৱাৰে, এটা হেলাবলৈ নিদিওঁ, তেনেহ'লে তাৰ আৱাজ কিন্তু নাই। গতিকে এনেকুৱা লিডাৰৰ ক্ষেত্ৰত আমি সতৰ্ক হ'ব লাগে, আৰু আমি আগন্তুক দিনত প্ৰয়োজনত এই লিডাৰবিলাকৰ বিৰুদ্ধেও আমাক প্ৰয়োজন হ'লে থিয় হ'ব লাগিব। নহ'লে আমি দেখিছোঁ আমাৰ এই অসমীয়া জাতিৰ অবিচ্ছেদ্য অংশ মিয়াৰ নিস্তাৰ হ'লেহে অসমীয়া জাতিৰ নিস্তাৰ, অসমীয়া ভাষাৰ নিস্তাৰ। গতিকে আমি এই ক্ষেত্ৰত, এই উচ্ছেদৰ ক্ষেত্ৰত আমি এই লিডাৰবিলাকক মানে গৰিহণা দিছোঁ, যিহেতু তেওঁলোকে আগতে আহি ইয়াৰ প্ৰতিকাৰৰ কোনো ব্যৱস্থা হাতত লোৱা নাই। কিন্তু তাৰে মাজত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ এই মানুহখিনিৰ বিপদৰ সময়ত দেখা গৈছে যে হয়তো আহি তাত থিয় হোৱা দেখা গৈছে, আৰু হয়তো এই অখিল গগৈৰ বিৰুদ্ধে হয়তো বহুতেই সমালোচনাও কৰিছে। কিন্তু মই এইটো বুজিছোঁ যে ৰাজনীতিৰ ঊৰ্ধত থাকি পেলাই এই বিপদৰ সময়ত মানুহৰ ওচৰত থিয় হোৱাটো